আজি আহিলোঁ আন্ধেৰিঘাটত লাগি আহি ময়ে নিজে দোকানী হৈছোঁ তাৰমানে আৰু পিংকুদাহঁতো আহিছে ভাল লাগছি আৰু ইমান ধুনীয়া এখন দোকান আমাৰ অনুভৱ হৈছিল যে আন্ধেৰিঘাটত এনেকুৱা এখন দোকান লাগে বুলি আৰু আমাৰ অসমীয়া মানুহে ইমান ধুনীয়াকৈ দোকান দিছে তাৰ কাৰণে আমিও ভাল পাইছোঁ আৰু ইমান ধুনীয়া বস্তুবিলাক আছে মানে চববিলাক অলপ পিছত আমি কৈ আছোঁ পিংকুদাও ভাল লাগে পিংকুদাই কিবা ভিডিঅ'বিলাক বনাই থাকে আপোনালোকে চাব বুলি আশা কৰিলোঁ বঢ়িয়া এইফালে বাবা নমস্কাৰ বন্ধু বান্ধৱীসকল, এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি মই উপস্থিত আছোঁ আন্ধেৰিঘাটত। আন্ধেৰিঘাটত আজি এখনি ব্যৱসায়িক প্ৰতিষ্ঠানৰ শুভ উদ্বোধন ইতিমধ্যে হৈছে। প্ৰিয়া ইলেক্ট্ৰনিক্স এণ্ড ফাৰ্নিচাৰ হাউচ নামেৰে আৰু এই অনুষ্ঠানটি শুভ উদ্বোধন কৰিছে আমাৰ সকলোৰে মৰমৰ সাংঘাতিক বিখ্যাত ভাতৃপ্ৰতিম দীপজ্যোতি ডেকাই। ইয়াতে আপোনালোকে আপোনাৰ ঘৰত ব্যৱহৃত প্ৰায়খিনি সামগ্ৰী পাবলৈ সক্ষম হ'ব। আমাৰ মাজত আমাৰ সকলোৰে চিনাকি দীপজ্যোতি ডেকা উপস্থিত হৈছেহি আৰু কিছু মুহূৰ্তৰ পিছতে এই বাণিজ্যিক প্ৰতিষ্ঠানটিৰ শুভ উদ্বোধন অনুষ্ঠানটি হ'ব। গতিকে সমূহ ৰাইজৰ উপস্থিতি তথা সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিলোঁ। ইতিমধ্যে আমাৰ মাজত দীপজ্যোতি ডেকা উপস্থিত হৈছেহি আৰু কিছু মুহূৰ্তৰ পিছতে বাণিজ্যিক প্ৰতিষ্ঠানটি শুভ উদ্বোধন অনুষ্ঠানটি আৰম্ভ হ'ব। গতিকে সমূহ ৰাইজৰ উপস্থিতি তথা সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছে দীপজ্যোতি ডেকা। গতিকে কিছু মুহূৰ্তৰ পিছতে এই বাণিজ্যিক প্ৰতিষ্ঠানটিৰ শুভ উদ্বোধন অনুষ্ঠান ভাগি হ'ব। আসি ক'ৰবাত তাৰ বন্ধু এজনৰ ঘৰত আছে, মোৰ বন্ধু এজনৰ ঘৰত আছে।
এয়া তৰালী ডেকাই সম্বৰ্ধনা জনাইছে আৰু ইয়াৰ পিছতে আমি দীপজ্যোতি ভাল লাগছে আহি আৰু সঁচাকৈ আজি ক্ৰীড়া ইলেক্ট্ৰনিক ফাৰ্ণিচাৰ আৰু ইমান ধুনীয়া এটা অনুষ্ঠান আমাৰ অসমীয়া মানুহে দিছে তাৰ কাৰণে মই বহুত ভাল লাগছে আৰু দাদাকো বহুত বহুত শুভেচ্ছা জনালোঁ আৰু অসমবাসীৰ ৰাইজেও আপোনালোক আহিব ইয়াত লাগি ধুনীয়া ধুনীয়া বস্তুবিলাক পাব কাৰণ নিজৰ দাদাৰ কাৰখানা আৰু উদ্যোগ আছে সেইকাৰণে বেলেগৰ পৰা আনবা নালাগে কাৰণে ধুনীয়াকৈ কম ৰেটত দিব পাৰে আৰু দাদা একবাৰ অসমবাসীৰ ৰাইজক কৈ দিয়কচোন আপোনালোক আহিব আৰু আমি কামৰূপত আছিলে আমাৰ অনুষ্ঠান এতিয়া আমাৰ দৰঙত আহিলে গতিকে কেইবাগৰাকী অসমীয়া ল'ৰাই এটা প্ৰচেষ্টা আগবঢ়াইছে এই প্ৰচেষ্টাত আপোনালোকৰ আশীৰ্বাদে আমাৰ মূল শক্তি গতিকে আপোনালোক আহিব ইয়াত আপোনালোকে নিজৰ অৰ্ডাৰ অনুযায়ী নিজৰ পচন্দ অনুযায়ী সামগ্ৰী পাব অৰ্ডাৰ কৰিব আৰু সেইমতে সামগ্ৰী পাই যাব আৰু ময়ো আহিলোঁ সঁচাকৈ ভাল লাগিল আৰু আপোনালোকৰ বস্তুবিলাক চব দেখাম ভাল লাগছে আমি আণ্ডাৰীঘাটৰ চকতে ইমান ডাঙৰ এখন দোকান পাইছোঁ আকৌ আমাৰ নিজৰ মানুহ অসমীয়া মানুহে আমি বস্তু আনিব লাগি বাহিৰা চাৰিআলিলৈকে গুৱাহাটীলৈকে গৈছিলোঁ য'ত নেকি হ'লচেল ৰেটতে ইয়াতে ইমান ধুনীয়াকৈ বস্তুবিলাক পাম আমি নিজে সেইকাৰণে ভাল লাগছে আমাৰ অসমীয়া মানুহে এনেকৈ আগবাঢ়ি যাব লাগে আৰু এই চবটো ইমানখিনি উন্নত হৈছে দাদাই সাহস পাইছে ইমান ডাঙৰ এখন দোকান দিব লাগে ইয়াতে গতিকে আমাৰ ফালৰ পৰা দাদা বহুত বহুত শুভেচ্ছা থাকিল হয়নে দাদা মই কইনাকেইটা আহিলোঁ হয় নহ'লে খুৰীহঁতৰ লগত কাজিয়া কৰিলে হয় সেইকাৰণে লৈ নাহিলোঁ মন নাই মাৰি হাতত এলা খুৰীহঁতে কেতিয়াবাৰ পৰাই আছা এইখিনিকে আহিব কিবা দল আহিব কিবা নাগা নাম আহিব বুলি কেতিয়াবাৰ পৰা আহি পেলাই পেচাব কৰা লাগিল ছবিখনত কোনোবা বহে বুলি হেঁচি চাপি হ'লেও আছা সেই অকল খুৰীকো আকৌ আমাৰ ফালৰ পৰা ধন্যবাদ আৰু শুভেচ্ছা দিলোঁ নহয়নে মান নাই মাৰি হাত আৰু নিজৰে ঘৰত চলি ময়ো ওচৰৰে লিখিলা আহিলোঁ আপোনালোকৰ মাজত লাগি সঁচাই ভাল লাগিল এতিয়া একেলগে আহিলোঁ কি ক'ম কি নকমো লাগছে হয়ো লাগছে ভালো লাগছে এইটো বৌ নেকি বঢ়িয়া দোকান একেবাৰে মিচিকে হাঁহি মাৰি আছে আৰু আকৌ পিংকুদাও আহিছে আমাৰ সিও কথাবিলাক কৈ থাকে নাগাৰা নামৰ পাঠকো সি আৰু পিংকুদা আহি বুলি কৈছোঁ সেইকাৰণে দাদা বা অলপ দিগদাৰটো এই ভালে আছেনে ঐ অঁ দে বৰ ভেনা মাখি চকুৱান চচমা পিন্ধি আহিছা মান নাই মাৰি মাৰি আছে আৰু এটা ইমানখিনি ব্যস্ততাপূৰ্ণ জীৱনত ইয়ালৈকে আহিলে ঘৰৰ কাম বন খাই দি হ'লেও সেইকাৰণে ভাল লাগছি দাদাকো সদায় উৎসাহিত কৰি যাবি আৰু ইয়াতে আৰু এখন নহয় দুখন নহয় আৰু দোকান হওক আৰু চবটো উন্নত হওক আৰু আণ্ডাৰীঘাট আগৰ এই চব নাই বহুতখিনি আগবাঢ়ি গৈছে ইয়াৰ ল'ৰা ছোৱালী পঢ়ি শুনি আগবাঢ়ি যাব লাগিব আৰু দাদাই যেনেকৈ সাহস কৰি আহিছে আৰু এই ল'ৰা ছোৱালীয়ে সাহস কৰি আগবাঢ়ি যাব লাগিব হয়নে নহয় আপোনালোকে পঢ়ানে নাই এতিয়া মোবাইল বেছিকৈ চা নেকি এই মোবাইলটো ভালো পায় বেয়াও পায় গতিকে তোমালোকে ভালটো চাবি মোবাইলত হয়নে নহয় কেতিয়া বেছিকৈ চা সেইকাৰণে কৈছে সেইটো চাহতকৈ আহিছে বুলি এটা মুখত ঘূৰি অহা নাই কেতিয়া এইটো চাহতকৈ বুলি কৈছে তোমালোকে পঢ়িলেহে ডাঙৰ মানুহ হ'ব পাৰিবি যেনেকৈ দাদা এতিয়া কিমান কষ্ট কৰি আহি ঘাট প্ৰতিঘাট নেওচি হ'লেও ইমান দোকান এখন দিবৰ চেষ্টা কৰিছে গতিকে তোমালোকৰ সুবিধাৰ কাৰণে দোকানখন হৈছে সকলোৱে সহায় সহযোগিতা কৰি বুলি আশা কৰিলোঁ এতিয়া মই কি কৈছোঁ ক'ব নোৱাৰোঁ মই একেলাই আহি পেলাই কইনাকেইটা আনিলে ভাল লাগিল হয় অলপমান আৰু বিহু অনুষ্ঠান হ'ল হয় কিবা অনুষ্ঠান হ'ল হয় যা তা কৈ থাকিব পৰা গ'ল হয় এতিয়া আহি সঁচাকৈ আমাৰ ফালৰ পৰা দাদাক শুভেচ্ছা জনালোঁ দাদা এইফালে অলপমান দাদাকো এটা ধন্যবাদ দিওঁ মোৰ ফালৰ পৰা বৰ গামোচা নিচিনা চোলা পিন্ধি আহিছা আকৌ বৌকে দাদাকে আকৌ বঢ়িয়া ভাড়া কাটি এখন লাগে আৰু দাদা আমাৰ লগত আচলতে এটা গোটেই গ্ৰুপ আছে হয় আমাৰ এই ধনজিত আছে ধনজিতা ইমান ধুনীয়াকৈ আছা সিও ভিজি ভিজাই ইফালে মৰি ধা নাথে আৰু ধনজিতা কৈছে বুন্দিয়া ভুজাক লৈ আহিবি বুন্দিয়া কালি লাইন মাৰিব পাৰে সি তাত দাড়ি নাচাকে ভলটা বাহাৰ ৰাখি কান্দি আছে দুডালমান টকবাও থৈছে
সেইকেইটাক হেৰি খেল ফালা মানুহ নিচিনাকৈ বঢ়িয়া কষ্ট কৰি আছে, সিহঁতে চেষ্টা কৰি আছে কিবা এটা গোটেইকেইটা সহায় সহযোগিতা ইমান ডাঙৰ এটা উদ্যোগ। আৰু আমাৰ বেজেৰাতো আছে, বিধিয়াতো আছে, বিভিন্ন ঠাইত আমাৰ এনেকুৱা প্ৰতিষ্ঠান আছে। লগতে এই যে দেখা পাইছে মানে যিবোৰ সামগ্ৰী বিচনাৰ পৰা বা এইবিলাক চফা চেটৰ পৰা আমাৰ নিজৰ কাৰখানা, আমি নিজে বনাওঁ, গতিকে ৰাইজে অতি কম মূল্যত পাব। নিজে প্ৰডাকশ্যন কৰে, নিজে ঘৰতে বনোৱাৰ কাৰণে বেলেগৰ পৰা আনবা নালাগে কাৰণে কমত দিব পাৰা। আৰু দাদা কিমানকেইটা ল'ৰা ছোৱালীক কৰ্মসংস্থাপন দিছে চাওক এয়া। আৰু ইয়াৰ লগতে দাদাৰ লগতে আৰু যাতে আগবাঢ়ি যায়, হয়নে নহয়? এখন নহয় আৰু ইয়াতে দোকান হওক তাৰে কামনা কৰিছোঁ, আশীৰ্বাদ কৰিছোঁ। এইটোৱে অসমীয়া মানুহ আগবাঢ়ি যাব লাগে। আৰু আপুনি ইমানখিনি উৎসাহ দিলে সেইটোৱে আমাৰ কাৰণে আশীৰ্বাদ। এতিয়া আমি ভিডিঅ' কৰি লৈছোঁ এই আন্ধেৰিঘাট অঞ্চলৰ পৰাই সকলো ৰাইজে বস্তু ক্ৰয় কৰক, লগতে দৰং জিলা অসমৰ যিকোনো প্ৰান্তৰ পৰাই ক্ৰয় কৰিব পাৰে। আৰু আপোনাৰ নম্বৰটো একবাৰ কৰি দিয়ক অন কেমেৰাত ডাইৰেক্ট, কোনোবাই আকৌ লাইন মাৰি থাকিব কৈছাবি। হ'ব, আমাৰ যিটো নম্বৰত পাব এইটো নম্বৰ কৈ আছে, বস্তু দিব লাগে আপুনি 70022 মই লিখি দিছোঁ 70065 722 এই নম্বৰত যোগাযোগ কৰিব। আপোনালোকে অনলাইনত বস্তু চাব পাৰিব আৰু কম ৰেটত ধুনীয়া ধুনীয়া বস্তু পাব। আপোনালোকে লৈ যাওক, ফাইনেন্সতো পাব, মোবাইলো পাব। আৰু এটা নম্বৰ আছে, মই এটা কৈ দিওঁ 8099065001। বঢ়িয়া, ভাল লাগিল আহি পেলাই সঁচাকৈ। আৰু খুৰীহঁতকো বিশেষকৈ ধন্যবাদ দিলোঁ। এই গৰমতো ঘৰৰ কাম এৰি হ'লেও বঢ়িয়াকৈ আহিছা, দাদাক উৎসাহিত কৰিবা। ময়ো আহিলোঁ আৰু অনাগত দিনত এনেকুৱা দোকান হৈ থাকক আৰু এই আন্ধেৰিঘাট চকটো আগবাঢ়ি যাওক, তাৰে কামনা কৰিলোঁ। গধূলি নাগাৰা নাম আছে, যেতিয়া নাগাৰা নামত আপোনালোকে দেখিবলৈ পাব এই চপাৰ মাত আশা ঢেঁকীৰ ভাড়া কৰি খনক টক খটক টক খনক টক খটক টক। আৰু আপোনালোকে চাবালৈকে ৰখি থাকক, ধুনীয়াকৈ আহি আছে নাগাৰাৰ নাম। থেংক ইউ ছ' মাছ ভেৰি মাছ জাপানী মাছ। শিৱৰাত্ৰি আচলি ৰাতি হোৱা নাই, শিৱৰাত্ৰি দিবা লাগে। ধন্যবাদ। আপোনালোকৰ মাজত আহি কিবা যদি কওঁতে ভুল হৈছে আপোনালোকৰ ল'ৰা বুলি যেন ক্ষমা কৰি দিয়ে। সকলো ভালে থাকক, সুস্থ থাকক, ধন্যবাদ। আৰু অলপ পিছতে আমাৰ দাদা এইখিনি আমাৰ অকণমান চাব, তাৰপিছতে আমাৰ আৰু এটা অনুষ্ঠান আছে। আমাৰ ওচৰৰে মাইনাহঁতক দেখিছে, তেওঁলোকে অলপ বেলেগ ড্ৰেছত আছে, গতিকে তেওঁলোকে বাৰে ৰহণীয়া এটা অনুষ্ঠান কৰিব বইনাৰা সত্ৰ কৃষ্টি দলৰ তৰফৰ পৰা। গতিকে আপোনালোক নাযাব, এই অনুষ্ঠানটো উপভোগ কৰি যাব। আৰু এই সৰু সৰু মাইনাকেইটাকো দাদা আশীৰ্বাদ এটা দিয়ক। সৰু সৰু ইহঁতে কিবা এটা কৰিব লাগি চেষ্টা কৰি আছে, গতিকে মাইনাহঁতেও ধুনীয়াকৈ ইয়াতে বাৰে ৰহণীয়া কৃষ্টি দেখাব আপোনালোকৰ মাজত। গতিকে খুৰীহঁতে ইণ্টাৰনেট খিচিৰিৰ পৰা যোগাৰ কৰিছে। বঢ়িয়া, ভাল লাগিছে দাদা। তেওঁ এতিয়া আমাৰ এই আৰু এটা উজুলি দিয়ক। আৰু সঁচাকৈ আজি ক্ৰীড়া ইলেক্ট্ৰনিক আনিছাৰ আৰু ইমান ধুনীয়া এটা অনুষ্ঠান আমাৰ অসমীয়া মানুহে দিছে, তাৰ কাৰণে মই বহুত ভাল লাগিছে। আৰু দাদাকো বহুত বহুত শুভেচ্ছা জনালোঁ। আৰু অসমবাসী ৰাইজেও আপোনালোক আহিব, ইয়াত থাকি ধুনীয়া ধুনীয়া বস্তুবিলাক পাব। কাৰণ নিজৰ দাদাৰ কাৰখানা আৰু উদ্যোগ আছে, সেইকাৰণে বেলেগৰ পৰা আনবা নালাগে কাৰণে ধুনীয়াকৈ কম ৰেটত দিব পাৰে। আৰু দাদা অসমবাসী ৰাইজক কৈ দিয়কচোন। আপোনালোক আহিব। আৰু আমি কামৰূপত আছিলে আমাৰ অনুষ্ঠান, এতিয়া আমাৰ দৰঙত আহিলে, গতিকে কেইবাগৰাকী অসমীয়া ল'ৰাই এটা প্ৰচেষ্টা আগবঢ়াইছে। এই প্ৰচেষ্টাত আপোনালোকৰ আশীৰ্বাদে আমাৰ মূল শক্তি। গতিকে আপোনালোক আহিব, ইয়াত আপোনালোকে নিজৰ অৰ্ডাৰ অনুযায়ী, নিজৰ পচন্দ অনুযায়ী সামগ্ৰী পাব, অৰ্ডাৰ কৰিব আৰু সেইমতে সামগ্ৰী পাই যাব। আৰু ময়ো আহিলোঁ, সঁচাকৈ ভাল লাগিল। আৰু আপোনালোকৰ বস্তুবিলাক চব দেখাম। হ'ব দে। অকণমান বাহিৰত যোৱা দাদা বস্তু Toy
বিপদত নপৰে জাতি ধৰ্মৰ মাজত যেন কোনেও কলংক নানে আৰু মোৰ নিচিনাকৈ কোনেও যাতে বিপদত নপৰে